Hello students, welcome to my channel Jutika Educare and Blog. আজি মই অন্য এটা ভিডিও লৈ তোমালোকৰ মাজলৈ আহিছো। গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাবা আৰু যদি মোৰ এই ভিডিওটো ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো লৈ যদি প্ৰথমবাৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিও নটিফিকেশনবোৰ প্ৰথমে আপোনাৰ মোবাইললৈ যায়। তেন্তে আহকচোন আজি এই ভিডিওটোৰ বিষয়ে আলোচনা কৰো। আজি আমি আলোচনা কৰিব লগা বিষয়টো হৈছে অক্সিলিয়াৰী ভাৰ্ব। গ্ৰামাটিক্যালি যদি আমি অক্সিলিয়াৰী ভাৰ্বৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ তেন্তে ইয়াৰ এটা ভাষ্ট কনসেপ্ট আছে, কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ মই আজি এই অক্সিলিয়াৰী ভাৰ্বৰ কনসেপ্টটো থুলমূলকৈ আৰু খুব কম কথাৰে ভালদৰে বুজাবলৈ বুলি চেষ্টা কৰিছো। গতিকে আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকেও বুজিব পাৰিবা আৰু যদি কিবা বুজাত ভুল হয় তেন্তে মোৰ এই ভিডিওটোত কমেন্ট কৰি জনাবা। তেন্তে আহাচোন এই অক্সিলিয়াৰী ভাৰ্বৰ বিষয়ে আলোচনা কৰোঁ। দৰাচলতে অক্সিলিয়াৰী ভাৰ্বৰ নিৰ্দিষ্ট কোনো অৰ্থ নাই। ই বাক্য এটা গঠন কৰোঁতে মেইন ভাৰ্বৰ লগত বহি সেই বাক্যটোৱেনো আমাক কি ক'ব বিচাৰিছে, বাক্যটোৰ ধৰণ, বাক্যটো কোন টেন্সত আছে, বাক্যটোৰে কোৱা প্ৰকাশভংগী এই ইত্যাদিবিলাকৰ বিষয়ে মেইন ভাৰ্বক সহায় কৰি দিয়ে, যাৰ কাৰণে নেকি আমি অক্সিলিয়াৰী ভাৰ্বক হেল্পিং ভাৰ্ব বুলিও কওঁ। ইংলিছ গ্ৰামাৰত এই অক্সিলিয়াৰী ভাৰ্বক মূলতঃ দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে প্ৰাইমেৰী অক্সিলিয়াৰী আৰু আনটো হৈছে মডেল অক্সিলিয়াৰী। প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব হিচাপে আছে বি, হেভ আৰু ডু। আনহাতে মডেল অক্সিলিয়াৰীত আছে কেন, কুড, উইল, উড, শ্যাল, শুড, মে, মাইট, মাষ্ট, অট টু। প্ৰাইমেৰী অক্সিলিয়াৰী আৰু মডেল অক্সিলিয়াৰী ভাৰ্বৰ লগ খুৱাই মূল অক্সিলিয়াৰী ভাৰ্ব হৈছে ইয়াত 13টা। আনহাতে আকৌ প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্বত যি বি, হেভ আৰু ডু আছিলে তাৰ মাজত আকৌ অক্সিলিয়াৰী ভাৰ্ব দিছে। বিৰ ভিতৰত আছে বি, বিং, বিন, এম, ইজ, আৰ, ৱাজ এণ্ড ৱেৰ। আনহাতে হেভ ইয়াৰ ভিতৰত দিয়া হৈছে হেভ, হেজ, হেড আৰু ডুৰ ভিতৰত আছে ডু, ডিড, ডাজ। এনেদৰে যদি আমি সকলোবিলাক অক্সিলিয়াৰী ভাৰ্ব লগ লগাই চাওঁ তেন্তে আমি সৰ্বমুঠ অক্সিলিয়াৰী ভাৰ্ব পাওঁ 31টা। ইয়াৰে হৈছে 11টা অক্সিলিয়াৰী কাম ভাৰ্বছ অৰ্থাৎ অক্সিলিয়াৰী হিচাপে ব্যৱহাৰ কৰা হয় আৰু ভাৰ্বছ হিচাপে ব্যৱহাৰ কৰা হয়, আৰু তাৰ ভিতৰত 20টাক আমি পিয়ৰ অক্সিলিয়াৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ। আমি যদি অক্সিলিয়াৰী কাম ভাৰ্বছ হিচাপে থকা ভাৰ্ব কেইটা চাওঁ তেন্তে সেইকেইটা হ'ব আমাৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডিড, ডাজ। আৰু 20টা যি পিয়ৰ অক্সিলিয়াৰী ভাৰ্ব আছে সেইকেইটা হৈছে আমাৰ কেন, বি, বিন, বিং, মে, উইল, শ্যাল, শুড, মাইট, কুড, উড, মাষ্ট, নেভাৰ, ডেয়াৰ, নিড, কিপ, কেপ্ট, ইউজ টু, অট টু, গোয়িং টু। যদিও আমাৰ এই 31টা অক্সিলিয়াৰী ভাৰ্ব আছে, ইয়াৰ ভিতৰতে মূলতঃ আমি 24টা অক্সিলিয়াৰী ভাৰ্বহে বাক্য গঠন কৰোঁতে মেইন ভাৰ্বৰ লগত সহায় কৰোঁ। সেই অক্সিলিয়াৰী ভাৰ্ব কেইটা হৈছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডিড, ডাজ, কেন, কুড, শ্যাল, শুড, মে, মাইট, উইল, উড, মাষ্ট, ডেয়াৰ, নিড, ইউজ টু, অট টু। এই 24টা অক্সিলিয়াৰী ভাৰ্ব ব্যৱহাৰ কৰি আমি মেইন ভাৰ্ব আৰু অক্সিলিয়াৰী ভাৰ্বৰ সহায় বিভিন্ন ধৰণৰ বাক্য গঠন কৰিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, এইটোৱে মই আজি তোমালোকৰ বাবে থুলমূলীয়াকৈ অক্সিলিয়াৰী ভাৰ্বৰ এটা ধাৰণা দিলোঁ আৰু ইয়াতে মই কেইটামান উদাহৰণ দিছোঁ। যদি তোমালোকে ইয়াত কিবা বুজি পাব লগা থাকে আৰু যদি কিবা সুধিব লগা থাকে তেন্তে নিশ্চয় মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই নিশ্চয় ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেন্তে তোমালোকক ইয়াত মই দিয়া উদাহৰণকেইটা চোৱাচোন।
প্ৰথমৰ উদাহৰণটো হৈছে মে আই গো দেয়াৰ ইয়াত মে আই গো এ দেয়াৰ বুলি কওঁতে গোটো হৈছে আমাৰ মেইন ভাৰ্ব আৰু এই মেইন ভাৰ্বটোৰ লগত এই বাক্যটো ইণ্টাৰোগেটিভ সেন্টেন্স কৰোঁতে মে অক্সিলাৰী ভাৰ্বটোৱে সহায় কৰিছে ইয়াৰ পাছৰ উদাহৰণটোত আই উড বাই এ ড্ৰাম সেট ইয়াত বাইটো হৈছে মেইন ভাৰ্ব আৰু ইয়াত অক্সিলাৰী ভাৰ্ব উড ব্যৱহাৰ কৰি বাক্যটো সম্পূৰ্ণ কৰা হৈছে নেক্সট উদাহৰণটো হৈছে ইট মাইট ৰেইন টুমৰো ইয়াত যদি আমি ইট ৰেইন টুমৰো বুলি ক'লো হয় তেতিয়া আমাৰ বাক্যটো আধৰুৱা যেন হ'ল হয় ইয়াৰ বাক্যটো সম্পূৰ্ণ কৰিবৰ বাবে মাইট অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰা হৈছে নেক্সট ইউ ক্যান ইউজ মাই ফোন ইয়াত ইউজ এই মেইন ভাৰ্বটো সহায় কৰিছে অক্সিলাৰী ভাৰ্ব কেন আৰু এই অক্সিলাৰী ভাৰ্ব কেন ব্যৱহাৰ কৰি বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা হৈছে নেক্সট এক্সাম্পল আছে ইউ মাষ্ট ষ্টপ প্লেইং মোবাইল গেমছ ইয়াতো ঠিক সেইদৰে ষ্টপ যিটো মেইন ভাৰ্ব সেই ভাৰ্বটোৰ লগত অক্সিলাৰী ভাৰ্ব মাষ্ট ব্যৱহাৰ কৰা হৈছে নেক্সট and last example to দিছো মই I am sorry for what I have done আৰু এই বাক্যটোত আমাৰ অক্সিলাৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছে প্ৰথমৰ দখত am আৰু পাছৰ দখত what I have done বুলি কওঁতে আমাৰ ইয়াত ব্যৱহাৰ কৰা হ'ল have অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল ভাৰ্ব এটা আমাৰ বাক্যটো গঠন কৰিবলৈ অতিকে প্ৰয়োজন হয় অৰ্থাৎ ভাৰ্ব এটাৰ জৰিয়তে আমি বাক্যটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰোঁ আৰু যেতিয়া আমাৰ বি ভাৰ্বৰ অভাৱ হয় অৰ্থাৎ বি ভাৰ্ব যেতিয়া বাক্যটোত নাথাকে তেতিয়া আমি এই অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্বৰ সহায়ত আমি বাক্যটো সম্পূৰ্ণ কৰিব পাৰোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই মই পুনৰবাৰ কৈছোঁ যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি বেল বুটামটো দবাই থৈ দিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ